নিৰ্বাচনী প্ৰচাৰৰ অন্তিমটো দিনত মান্দাকাটাত বিশাল বাইক ৰেলী। 4 নং দৰং ওদালগুৰি লোকসভা সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হোৱা মান্দাকাটা গাঁও পঞ্চায়তত আজি বিজেপি দলৰ সমৰ্থকৰ বৃহৎ বাইক ৰেলী উলিওৱা পৰিলক্ষিত হয়। মুখ্যমন্ত্ৰীক আদৰিবলৈ যুৱ সমাজকৰ্মী চাইনিং মাৰাকৰ নেতৃত্বত উলিওৱা হয় এই বিশাল বাইক ৰেলী। বাঁকা বৰনিজৰাপাৰ খেলপথাৰৰ পৰা আৰম্ভ হোৱা এই বিশাল বাইক ৰেলী বৰবাকা দীৰ্ঘেশ্বৰী লেঙা সাতগাঁও হৈ বেজেৰা উত্তৰ গুৱাহাটী পথেৰে বেজেৰা মিনি ষ্টেডিয়ামত অনুষ্ঠিত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী সভাত সামৰণি পৰে। হাজাৰ হাজাৰ সমৰ্থকে অংশগ্ৰহণ কৰা বাইক ৰেলীৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে। 4 নং দৰং ওদালগুৰি লোকসভা সমষ্টিৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ সমৰ্থনত উলিওৱা বাইক ৰেলীত অংশগ্ৰহণ কৰা বিজেপিৰ সমৰ্থকসকলে বিজেপি জিন্দাবাদ, হিমন্ত বিশ্ব জিন্দাবাদ, নৰেন্দ্ৰ মোদী জিন্দাবাদ, দিলীপ শইকীয়া জিন্দাবাদ ধ্বনিৰে উত্তাল কৰি তোলে মান্দাকাটাৰ ৰাজপথ। দুমনি চকীৰ পৰা আতিকুৰ ৰহমানৰ ৰিপৰ্ট, এনি আছাম 24/7। আজি আমি 83 নং মান্দাকাটা গাঁও পঞ্চায়তৰ তৰফৰ পৰা অহা 26 তাৰিখৰ যি আমাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব, এই নিৰ্বাচনৰ সম্পৰ্কে বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত এক বৃহৎ নিৰ্বাচনী প্ৰচাৰ সভাত আমাৰ অসমৰ যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে আমাৰ অংশগ্ৰহণ কৰিব। তেখেতক আদৰণি জনোৱাৰ কাৰণে আমাৰ 83 নং মান্দাকাটা গাঁও পঞ্চায়তৰ সমূহ ডেকা যুৱকে তেখেতক আদৰণি জনাবলৈ আমি এক বিশাল ৰেলীৰ আয়োজন কৰিছোঁ। এই ৰেলীৰ নেতৃত্বত আছে আমাৰ চাইনিং মাৰাক আৰু অঞ্চলৰ ডেকা বন্ধুসকল। আজি তেখেতক আমি একেবাৰে নিচেই ওচৰতে পাওঁ। তেখেত বিভিন্ন দায়িত্বত থকাৰ কাৰণে মান্দাকাটা পঞ্চায়তে তেখেতক আজিকালি আমি অলপ কমকৈ লগ পাওঁ, কিন্তু তেখেতে আমাক আজি বেজেৰা পঞ্চায়তত আহি আমাক সকলোকে দেখা দিব। আমি উৎফুল্লিত হৈ আছোঁ আৰু অহা 26 তাৰিখে আমি তেখেতৰ যি তাৰমানে আমাৰ দৰং ওদালগুৰিৰ তাৰমানে সাংসদৰ পদৰ প্ৰাৰ্থী মাননীয় দিলীপ শইকীয়াদেৱে অংশগ্ৰহণ তেখেতৰ ভোট হ'ব। আমি তেখেতক হৃদয় উজাৰি আমি মান্দাকাটা পঞ্চায়তে পূৰ্বৰ ৰেকৰ্ডক ভংগ কৰি আমি ভোট দিবলৈ প্ৰস্তুত আছোঁ। তাৰে প্ৰয়াস হিচাপে আমি 1000 বাইকেৰে বাইক ৰেলী কৰি আমি বেজেৰাৰ উচ্চতৰ মাধ্যমিক খেলপথাৰলৈ কিছু সময়ৰ পিছতে আমি যাত্ৰা আৰম্ভ কৰিম। কাৰণে এটা সোণালী দিন। আজি বহুত দিনৰ মূৰত আমি আজি স্বতঃস্ফূৰ্তভাৱে আমাৰ গোটেই যুৱকখিনি আমি ওলাই আহিছোঁ। আজি আমাৰ এই বাইক ৰেলীটোত আমাৰ নেতৃত্ব দিছে চাইনিং মাৰাকে, আৰু আমি আজি প্ৰমাণ কৰি দেখুৱাব বিচাৰিছোঁ। আজি কেইবাবাৰো মান্দাকাটাত আমি আগতে হেট্ৰিক কৰিছিলোঁ আৰু সেই হেট্ৰিকৰ ওপৰত আমি আজি 100% ভোট দিয়াৰ কাৰণে আমি প্ৰস্তুত হৈছোঁ। আৰু আজি যি সংকল্প যাত্ৰা, দাদাৰ যি জয় জয় মই অৱস্থা, আমি সেই আজি প্ৰতিফলিত কৰাৰ কাৰণে বৃহৎ বাইক ৰেলীৰে আমি প্ৰতিপন্ন কৰিব বিচাৰিছোঁ। অসমৰ সংখ্যালঘু ৰাইজক আমি ক'ব বিচাৰিছোঁ যে আপোনালোকে দলে বলে ওলাই আহক আৰু এই বিজেপি চৰকাৰক শক্তিশালী কৰি আমাৰ দলটোক জয়যুক্ত কৰিব বুলি আমি আশা ৰাখিছোঁ। আজি 24 তাৰিখ, এই 24 তাৰিখত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ আজি সংকল্প যাত্ৰা আছে। আমাৰ বেজেৰাত আৰম্ভ হ'ব নিৰ্বাচনী সভা, লাষ্ট সভা। এই সভাৰ কাৰণে আমাৰ মান্দাকাটা পঞ্চায়তৰ অগণন ডেকা যুৱকে নিজে নিজে নিজৰ বাইক লৈ আহি এই প্ৰচেছনত অংশগ্ৰহণ কৰিব। আৰু এই প্ৰচেছনৰ সম্পূৰ্ণ নেতৃত্ব দি আছে আমাৰ যুৱ ব্যৱসায়ী তথা আমাৰ চাইনিং মাৰাক ডাঙৰীয়াই। গতিকে তেওঁৰ নেতৃত্বতে আমাৰ এই প্ৰচেছন আৰম্ভ হ'ব। ইয়াৰ পৰা আমি বেজেৰালৈকে ভ্ৰমণ কৰিম। আজি আমি ইয়াত সমবেত হৈছোঁ, সেইকাৰণে আমি হিমন্ত বিশ্ব শৰ্মা ছাৰৰ আমি যাতে সকলোৱে ভোটদান কৰি তেখেতৰ হাত শক্তিশালী কৰিব পাৰোঁ, তাৰে এক মাধ্যম হিচাপে আজি আমি এক বাইক ৰেলী এনেকৈ গৈ বেজেৰা জনসভাত আমাৰ তাত গৈ সমবেত হ'ব। গতিকে আমি নিশ্চিতভাৱে মান্দাকাটা গাঁও পঞ্চায়তে এবাৰ 100% ভোটদান কৰি আমি মুখ্যমন্ত্ৰী মহোদয়ৰ হাত শক্তিশালী কৰাৰ কাৰণে আমি ডেকা যুৱচামে ঐক্যবদ্ধ হৈ এক পৰিকল্পনা হাতত লৈছোঁ। আৰু অহা 26 তাৰিখে আমি সকলোৱে ভোট কেন্দ্ৰলৈ আহি এই পদুম চিহ্নত ভোট দি আমি তেখেতক 100% ভোট দি আমি তেখেতক জিপিৰ পৰা আমি সমষ্টিৰ ভিতৰতে আটাইতকৈ ভোটদান কৰিম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। ধন্যবাদ।